অসমৰ মানুহ কেনেকুৱা মূৰ্খ হ'ব পাৰে চাওক। হেমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ 1250 টকাৰ স্ক্ৰীনশ্বট এটা লৈ পইচা সোমাই স্ক্ৰীনশ্বট এটা লৈ তাৰপিছত কেইটামান তিৰিদশবতো লৈ কিনে পূৰা ফেচবুকত পোষ্ট লগাই দিছে। আৰু এই 1200 টকাটোৰ কাৰণে কিছুমান মানুহ বহুত খুশ হৈ আছে, বা 1200 টকা পাম। এফালে যে সিহঁতৰ বা 12 হাজাৰকৈ মাহে মাহে নি আছে, এইবিলাক যে বস্তুৰ দাম একেবাৰে মূৰৰ ওপৰত তুলি কিনে আলু পিঁয়াজ চবৰে দাম বাঢ়াই থৈ দিছে। এই 1200 টকাটো কেইদিন চলিব পাৰিবি? একদিনৰো এই 1200 টকা আজিকালি পইচা নহয়। এটা ভাল পৰিয়ালৰ কাৰণে একদিনৰো বজাৰ নহয় 1200 টকা। আৰু কিছুমানে এই 1200 টকাৰ কাৰণে সিহঁতক আকৌ নেক্সট টাইম ভোট দিব। যদি ভাবা সঁচাকৈ পইচা লাগে, সঁচাকৈ বস্তুৰ দাম কমক, তেনেহ'লে এই 1200 টকা নহ'লেও হ'ব। এই চৰকাৰখনক খুদ আমাক ইমান দাম কিয়, বস্তুৰ দাম কিয় ইমান, কিহৰ কাৰণে ইমান বেছি বস্তুৰ দাম কম হ'লেতো আমি 1200 টকা নোহোৱাকৈও চলিব পাৰোঁ। আমাক 1200 টকা নিদিলেওতো আমি চলিব পাৰোঁ, কিন্তু বস্তুৰ দাম কিয় কম নকৰে? কাৰণ এইবিলাক পইচা যে দি আছে, ক'ৰ পৰা দি আছে? আমাৰ পৰাই দি আছে। আমাৰ পৰাই লৈ যাব। অলপ ভাব। আৰু এই চৰকাৰখনক হটাব চেষ্টা কৰ। যদি এতিয়াও মানে আপোনালোকে নাজনে, কি বুলি ক'ম আৰু, আপোনালোক মূৰ্খ নহয়, বহুত মূৰ্খ। এই কিন্তু এটা টাইমত যায় আপোনালোকে 1200 টকা আজি পাইছে আজি শুব। 1200 টকা একমাহ মানুহ এটা নাযায়। এই 1200 টকা একমাহ মানুহ খাব নোৱাৰে। গতিকে মাইণ্ডত অলপ আকাল চাকাল আন, অলপ মাথাটোত মাল আনি কিনে এই চৰকাৰখনক হাতোই আহাবাৰ। 1200 টকা দিছি লৈ লওঁ বাৰু, ক'ব লগা নাই, কিন্তু এই 1200 টকা পাই কিনে খুজ হৈ কিনে এইটো নেক্সট টাইম ভোট দিয়াটো মূৰ্খামি কাম হ'ব। যদি বেলেগ এখন চৰকাৰ, এনেকুৱা চৰকাৰ এখন বিচাৰ যিয়ে আপোনালোকৰ কথা বুজি পায়, এনেকুৱা এখন চৰকাৰ বিচাৰ যিয়ে আপোনালোকৰ দুখৰ কথা বুজি পায়, যিয়ে আপোনালোকৰ আমাৰ দুখীয়া মানুহৰ কথা বুজি পায়, সেনেকুৱা এখন চৰকাৰ বিচাৰ, সেনেকুৱা এখন চৰকাৰ লওক। এনেকুৱা চৰকাৰৰ একদিন 1200 টকা লৈ আকৌ মাহটো অভাৱত চলা, সেইটো কৰি লাভ নাই। 1200 টকা দি খুচ নহবি। আৰু এই চৰকাৰখনে স্কুল ভাঙি হেৰি কৰি যে মন্দিৰ বনাইছে কিয়? মানুহবিলাক চবেই পূজাত ব্যস্ত হৈ যাওক, চবেই পূজা কৰক, পঢ়িব নালাগে, পূজা কৰক, কৰি কিনে চবেই ধৰ্মত ব্যস্ত হৈ যাওক। আৰু কোনো পঢ়া চঢ়া কৰিব নালাগে, পঢ়া নহ'লে চাকৰি দিব নালাগে, চাকৰি নিদিলে আৰু কি আৰু এইটো যিমানে পঢ়াৰ সংখ্যা কমি যাব, সিহঁতক ভোট দিয়া মানুহ বেছি হৈ যাব, তেতিয়া 1200 টকা বিচাৰিব। নপঢ়িলে চাকৰি নাপায়, চাকৰি নাপালে পইচা নাহে, পইচা বেছিকৈ নাপায়, পইচা বেছিকৈ নাপালে এইটো ভোট দিব লাগিব, কাৰণ 1200 টকা পাব লাগিব না। আৰু 1200 টকা পাবক লৈ ভোট কোনে দিব? আমিয়ে দিব লাগিব। গতিকে অলপ মাইণ্ডত আকাল আনি কিনে এই চৰকাৰখনত 2026ত হাৰাব চেষ্টা কৰ। আৰু এনেকুৱা এখন চৰকাৰ বিচাৰ যিয়ে আপোনালোকৰ দুখৰ কথা বুজি পায়, আপোনালোকৰ বস্তুৰ দাম কম কৰে, তেতিয়া আপোনালোকে চলিব পাৰিব। 1200 টকা দি একদিন চলিব, নেক্সট দিনে কি কৰিব? সেইকাৰণে সেইটো কথা ভাবি এনেকুৱা চৰকাৰ বিচাৰে যিয়ে আপোনালোকৰ বস্তুৰ দাম কমাই, পেট্ৰলৰ দাম কমাই, সেনেকুৱা এখন চৰকাৰ বিচাৰক আৰু সেনেকুৱা চৰকাৰক ভোট দিয়ক।